এগৰাকী বেশ্যা কেনেকৈ বুদ্ধৰ শিষ্য হ'ল? অম্ৰপালি কোন আছিল? এজন সন্যাসীৰ সৈতে অম্ৰপালিৰ প্ৰথম সাক্ষাৎ কেনেকৈ হৈছিল? বুদ্ধই অম্ৰপালিৰ ঘৰত সন্যাসীক থাকিবলৈ অনুমতি দিলেনে? গৌতম বুদ্ধৰ সময়ত বৈশালী ৰাজ্যত এগৰাকী বিখ্যাত মহিলাই বাস কৰিছিল, যাৰ নাম আছিল অম্ৰপালি। বৰ ধুনীয়া আছিল আৰু তেওঁক নগৰবধূ অৰ্থাৎ সমগ্ৰ চহৰৰ পত্নী বুলি ঘোষণা কৰা হৈছিল। অম্ৰপালি ইমান ধুনীয়া আছিল যে ৰাতি মানুহ সদায় তেওঁৰ ৰাজপ্ৰাসাদৰ দুৱাৰমুখত থিয় হৈ আছিল। মহান ৰজাসকলেও তেওঁক লগ কৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। অম্ৰপালিৰ শৰীৰ যিমান ধুনীয়া আছিল, প্ৰকৃত প্ৰেমৰ বাবে হাহাকাৰ কৰা তাইৰ আত্মাটো আৰু অধিক ধুনীয়া আছিল। কাৰণ অম্ৰপালি নিজাববীয়াকৈ বেশ্যা হোৱা নাছিল, তেওঁক ৰজাই বেশ্যা হ'বলৈ বাধ্য কৰাইছিল। অম্ৰপালি বেশ্যা হোৱাৰ আঁৰত এটা কাহিনী আছে। অম্ৰপালিয়ে নিজৰ গ্ৰাহকক বহুত ভাল পোৱাৰ অভিনয় কৰিছিল, কাৰণ তাৰ বাবে তাইক ধন দিয়া হৈছিল। কিন্তু ভিতৰি ভিতৰি তাই সিহঁতক বহুত ঘৃণা কৰিছিল, কাৰণ তেওঁলোক সকলোৱে তাইক ভোকৰ বস্তু হিচাপে ব্যৱহাৰ কৰিছিল আৰু মানুহ হিচাপে সন্মান কৰা নাছিল। এদিন অম্ৰপালি তাইৰ ৰাজপ্ৰাসাদৰ বেলকনিত থিয় হৈ আছিল। হঠাতে তেওঁৰ ৰাজপ্ৰাসাদৰ কাষেৰে এজন যুৱক সন্যাসী পাৰ হৈ যোৱা দেখিলে, যাৰ হাতত দানৰ বাটিৰ বাহিৰে একো নাছিল। কিন্তু তেওঁৰ আছিল প্ৰচণ্ড সচেতনতা আৰু মানুহক নিজৰ প্ৰতি আকৰ্ষণ কৰাৰ এক আচৰিত শক্তি। ডেকা সন্যাসীজনে মূৰ তুলি চাওঁতে অম্ৰপালিয়ে তেওঁৰ ফালে চাই আছিল। ডেকা সন্যাসীয়ে অম্ৰপালিৰ ফালে চাই পৰম শ্ৰদ্ধাৰে অম্ৰপালিক প্ৰণাম কৰিলে। অম্ৰপালিয়ে ডেকা সন্যাসীজনৰ ফালে অলপ সময় চাই থাকিল আৰু প্ৰথমবাৰৰ বাবে অম্ৰপালিৰ হৃদয়ত প্ৰেমৰ জন্ম হ'ল। কাৰণ প্ৰথমবাৰৰ বাবে কোনোবাই অম্ৰপালিক সন্মানেৰে চাইছিল। প্ৰথমবাৰৰ বাবে কোনোবাই তাইক মানুহৰ দৰে অনুভৱ কৰাইছিল। লগে লগে অম্ৰপালি চিৰিৰে নামি আহি ডেকা সন্যাসীৰ ভৰি চুই ক'লে, ভান্তে, আজি মোৰ আলহী হৈ মোৰ ৰাজপ্ৰাসাদলৈ আহি খাদ্য গ্ৰহণ কৰা। আৰু অম্ৰপালিয়ে ক'লে, অনুগ্ৰহ কৰি মোৰ নিমন্ত্ৰণক না নকবা, কাৰণ প্ৰথমবাৰৰ বাবে মই কাৰোবাক নিমন্ত্ৰণ জনাইছো, কিন্তু মই কেতিয়াও কাকো নিমন্ত্ৰণ কৰা নাই। ডেকা সন্যাসীয়ে অম্ৰপালিৰ নিমন্ত্ৰণ শ্ৰদ্ধাৰে গ্ৰহণ কৰি খাদ্যখিনি লৈ গ'ল। খাদ্য পৰিৱেশন কৰি অম্ৰপালিয়ে ক'লে, ভান্তে, আজিৰ পৰা 3 দিনৰ পিছত বাৰিষা আৰম্ভ হ'ব, যিটো আগন্তুক 4 মাহলৈকে চলিব, আৰু মই আপোনাক 4 মাহ মোৰ ঘৰত থাকিবলৈ নিমন্ত্ৰণ জনাইছো। মাহৰ পিছত মাহ ধৰি আশ্ৰয়স্থল কৰিম। মই আপোনাৰ ধ্যানত কোনো ধৰণে বাধা নিদিওঁ, কিন্তু আপোনাৰ ধ্যানত যিমান পাৰোঁ সহজ কৰি তুলিবলৈ চেষ্টা কৰিম। দৰাচলতে বুদ্ধ সন্যাসীসকলে বছৰৰ 8 মাহ গাঁৱে গাঁৱে ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰে আৰু 4 মাহ এটা ঠাইতে থাকে, তাতেই আশ্ৰয় পায়। ডেকা সন্যাসীয়ে ক'লে, মোক ক্ষমা কৰি দিয়া দেৱী, কিন্তু মই নিজে এই বিষয়টো সিদ্ধান্ত ল'ব নোৱাৰোঁ। মই বুদ্ধক আপোনাৰ প্ৰস্তাৱৰ বিষয়ে সুধিম। যদি তেওঁ মোক অনুমতি দিয়ে, তেন্তে মই নিশ্চয় আপোনাৰ ৰাজপ্ৰাসাদত আশ্ৰয় ল'ম। এই কথা কৈ বৌদ্ধ সন্যাসীজন তাৰ পৰা গুচি গ'ল। ডেকা সন্যাসীয়ে বুদ্ধৰ কাষ চাপি অম্ৰপালিৰ প্ৰস্তাৱৰ বিষয়ে কিবা কোৱাৰ আগতেই তাত উপস্থিত থকা আন সন্যাসীসকলে বুদ্ধৰ ওচৰলৈ গৈ বুদ্ধক ক'লে, বুদ্ধ, আপুনি সেই ডেকা সন্যাসীক ৰখাব লাগিব। এজন সন্যাসীয়ে 4 মাহ বেশ্যাৰ ঘৰত থকাটো সঠিক নহয়। ইয়াৰ ফলত আমাৰ সংঘলৈ ভুল বাৰ্তা আহিব। বুদ্ধই ক'লে, অনুগ্ৰহ কৰি আপোনালোক সকলোৱে মনে মনে থাকক আৰু সন্যাসীজন অহালৈ অপেক্ষা কৰক। কিছু সময়ৰ পাছত ডেকা সন্যাসীজন বুদ্ধৰ ওচৰলৈ আহি বুদ্ধৰ ভৰি চুই গোটেই কাহিনীটো ক'লে। বুদ্ধ, নগৰৰ অম্ৰপালি নামৰ এগৰাকী মহিলাই মোক বাৰিষাৰ 4 মাহ নিজৰ ঘৰত থাকিবলৈ নিমন্ত্ৰণ জনাইছে। মই তেওঁক কৈছো যে আপুনি মোক থাকিবলৈ দিলেহে মই তেওঁৰ ঘৰলৈ আহিম। গতিকে বুদ্ধ, আপুনি যি ক'ব মই তাকেই কৰিম। সেই ডেকা সন্যাসীয়ে অম্ৰপালিৰ সম্পৰ্কত বেশ্যা শব্দটো ব্যৱহাৰ কৰা নাছিল আৰু কেৱল নাৰী শব্দটোহে ব্যৱহাৰ কৰিছিল। বুদ্ধই ডেকা সন্যাসীজনৰ চকুলৈ চাই ক'লে, আপুনি থাকিব পাৰে। তেনেতে হঠাৎ এজন বুঢ়া সন্যাসীয়ে থিয় হৈ ক'লে, বুদ্ধ, এইটো ঠিক নহয়। সেই ডেকা সন্যাসীয়ে এটা সত্য লুকুৱাই ৰাখিছে। ইয়াত লিখা আছে যে অম্ৰপালি নামৰ এগৰাকী মহিলাই মোক নিজৰ ঘৰত থাকিবলৈ নিমন্ত্ৰণ জনাইছে, কিন্তু তাই এগৰাকী বেশ্যা। বুদ্ধই ক'লে, মই জানো, আৰু তেওঁ বেশ্যা শব্দটো ব্যৱহাৰ নকৰাৰ বাবে ইয়াৰ অৰ্থ হ'ল তেওঁৰ প্ৰতি সন্মান আছে। সেইবাবেই মই তেওঁক তাত থাকিবলৈ দিছোঁ। তাত উপস্থিত থকা হাজাৰ হাজাৰ সন্যাসীয়ে বিশ্বাস কৰিব পৰা নাছিল যে বুদ্ধই এজন যুৱক সন্যাসীক বেশ্যাৰ ঘৰত থাকিবলৈ অনুমতি দিছিল। পিছৰ 3 দিনৰ পাছত ডেকা সন্যাসীজন অম্ৰপালিৰ ঘৰত থাকিবলৈ ল'লে। তেওঁ যোৱাৰ লগে লগে তাত উপস্থিত থকা আন সন্যাসীসকলে তেওঁৰ বিষয়ে বিভিন্ন ধৰণৰ কথা ৰচনা কৰিবলৈ ধৰিলে। বুদ্ধই সকলোকে শান্ত কৰি ক'লে, মোৰ সন্যাসীৰ ওপৰত অগাধ বিশ্বাস আছে। মই তেওঁৰ চকুত দেখিছোঁ যে তেওঁৰ যৌন ভোগৰ প্ৰতি অলপো হেঁপাহ নাছিল।
সেই সন্ন্যাসীৰ ধ্যান যদি গভীৰ হয় তেন্তে তেওঁ অম্ৰপালীৰ হৃদয় সলনি কৰিবলৈ সক্ষম হ'ব আৰু যদি সন্ন্যাসীৰ ধ্যান গভীৰ নহয় তেন্তে অম্ৰপালীয়ে নিজৰ শাৰীৰিক আকৰ্ষণেৰে সন্ন্যাসীক ধৰ্মান্তৰিত কৰিব এইটো এটা প্ৰশ্ন ধ্যান আৰু শাৰীৰিক আকৰ্ষণৰ মাজত যাৰ উত্তৰ আমি 4 মাহৰ পিছত পাম বুদ্ধৰ এই কথা শুনি তাত উপস্থিত সন্ন্যাসীসকলে ক'লে যে বুদ্ধই ডেকা সন্ন্যাসীজনক অত্যাধিক বিশ্বাস কৰি অপ্ৰয়োজনীয় ৰিস্ক লৈছে সেই সন্ন্যাসী ডেকা আৰু অম্ৰপালী বৰ ধুনীয়া সময় আৰম্ভ হ'ল বাৰিষা শেষ হ'ল 4 মাহ পাৰ হৈ গ'ল আৰু ডেকা সন্ন্যাসীজন উভতি আহিল তেওঁ বুদ্ধৰ চৰণ স্পৰ্শ কৰিলে আৰু অম্ৰপালীও ডেকা সন্ন্যাসীজনৰ পিছে পিছে গ'ল ডেকা সন্ন্যাসীয়ে বুদ্ধৰ লগত চিনাকি কৰাই দি ক'লে বুদ্ধ এইগৰাকী অম্ৰপালী আৰু তাই আপোনাৰ লগত ডাঙৰ হ'ব বিচাৰে তাই এগৰাকী অনন্য নাৰী তাই কেৱল ধুনীয়াই নহয় তাইৰ আত্মাও আপুনি কল্পনা কৰিব পৰাকৈ বিশুদ্ধ বুদ্ধৰ মতে ধ্যান আৰু শাৰীৰিক আকৰ্ষণৰ মাজত সংঘাত কেনেকৈ জয় কৰিব পাৰি অম্ৰপালীয়ে 4 মাহৰ সময়ত কেনেকৈ নিজৰ জীৱনলৈ নতুন দিশ আনিবলৈ সক্ষম হৈছিল কেনেকৈ ডেকা সন্ন্যাসীজনে অম্ৰপালীৰ হৃদয়ত প্ৰকৃত প্ৰেমৰ বীজ ৰোপণ কৰিছিল অম্ৰপালীয়ে বুদ্ধৰ ভৰি চুই ক'লে মই প্ৰথম দেখাৰে পৰাই এই ডেকা সন্ন্যাসীজনৰ প্ৰেমত পৰিলোঁ সেয়ে এই ডেকা সন্ন্যাসীক মোৰ সৌন্দৰ্যৰে আকৰ্ষণ কৰিবলৈ বহুবাৰ চেষ্টা কৰিলোঁ কিন্তু মই সম্পূৰ্ণ বিফল হ'লোঁ তাৰ পৰিৱৰ্তে এই ডেকা সন্ন্যাসীয়ে মোক সৃষ্টি কৰিলে ধ্যান ধাৰণাৰ প্ৰতি সচেতন আৰু উপলব্ধি কৰিলোঁ যে বাস্তৱ জীৱন উপভোগ নহয় ধ্যানহে গতিকে বুদ্ধ মই মোৰ সকলো ধন আপোনাৰ সন্ন্যাসীসকলক দান কৰিব বিচাৰোঁ আৰু মোৰ বাকী জীৱন ধ্যানত কটাব বিচাৰোঁ ইয়াৰ পিছত বুদ্ধৰ শিষ্যসকলৰ ভিতৰত অম্ৰপালী প্ৰথম জ্ঞান লাভ কৰা নাৰী হিচাপে পৰিগণিত হয় বুদ্ধই তেওঁৰ পন্থাৰ সকলো শিষ্যক ক'লে যদি আপুনি বেইচাৰ সংগলৈ ভয় কৰে তেন্তে সেই ভয় বেইচাৰ লগত কোনো সম্পৰ্ক নাই বৰং সেই ভয় আপোনাৰ অচেতন মনৰ উৎপাদন কাৰণ আপুনি আপোনাৰ যৌন উন্মাদনাক দমন কৰি ৰাখিছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব